নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, মই হিমাশ্ৰী দেৱী আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান আৰম্ভ কৰাৰ আগতে জানি লওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথা। আজি হৈছে 1431 ভাস্কৰাব্দ 19 আহাৰ ইংৰাজী 2024 চনৰ 4 জুলাই বৃহস্পতিবাৰ, কৃষ্ণ পক্ষ ত্ৰয়োদশী তিথি, মৃগশিৰা নক্ষত্ৰ, গণ্ড যোগ আৰু বনিষ্কৰণ। আজি আবেলি 3:58 ভিতৰত জন্ম হোৱা ব্যক্তিসকলৰ বৃষ ৰাশি হ'ব ই, উ আৰু ব এই তিনিটা বৰ্ণৰে নামাকৰণ কৰিব পাৰিব। আৰু আবেলি 3:58 যোৱাৰ পিছত জন্ম হোৱা ব্যক্তিসকলৰ ক আৰু দ্বিতীয় ছ এই দুটা বৰ্ণৰে নামাকৰণ কৰিব পাৰিব। মিথুন ৰাশি হ'ব। আজি ছোৱালীসকলৰ ৰাতিপুৱা 3:54 ভিতৰত আদ্য ঋতু হ'লে বা পুষ্পিতা হ'লে প্ৰতিহিতা যোগ পাব। 7 দিন ব্ৰত পালন কৰিব লাগিব। আৰু ৰাতিপুৱা 3:54 যোৱাৰ পিছত পুষ্পিতা হ'লে বা আদ্য ঋতু হ'লে কান্তা যোগ পাব আৰু 7 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত দোষ নাই, কিন্তু ৰাতিপুৱা 5:27 যোৱাত এক পাত দোষ আছে। এতিয়া আহিছোঁ দৈনিক ৰাশিফল শিতান। প্ৰথমতে আহিছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো অনুকূলভাৱে পাৰ হ'ব। ব্যৱসায় বাণিজ্যত উন্নতি, পাৰিবাৰিক ক্ষেত্ৰত বিশেষকৈ পিতৃ মাতৃৰ স্বাস্থ্যই আপোনালোকক আজিৰ দিনটোত চিন্তিত কৰি তুলিব। বিদ্যাত পাৰদৰ্শিতা লাভ কৰিব বিদ্যাৰ্থীসকলে। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে সেউজীয়া। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বাধা বিঘিনিৰ সন্মুখীন হ'ব, যদিও ধৈৰ্য ধৰিলে বাধা বিঘিনি অতিক্ৰম কৰি আপোনালোকে সফল হ'ব পাৰিব। সেয়ে আজিৰ দিনটোত আপোনালোকে ধৈৰ্য নেহেৰুৱাব। আজি আপোনালোকে গোপন শত্ৰুৰ পৰা সাৱধানতা অৱলম্বন কৰিব, নহ'লে গোপন শত্ৰুৰ পৰা আজি আপোনালোকৰ হানি হ'ব। শিল্পীসকলৰ আৰু উকিলসকলৰ সুনাম অৰ্জন। বিদ্যাত মধ্যমীয়া, শুভ সংখ্যা হৈছে 2, শুভ ৰং বগা। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বৃদ্ধি পাব। ধৰ্মীয় উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰিব পাৰিব। ভূমি লাভ হ'ব, গৃহ লাভ হ'ব। বিদ্যাত উন্নতি, শুভ সংখ্যা হৈছে 7, শুভ ৰং বগা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। হাতলৈ ধন আহিব, নতুন ব্যক্তিৰ লগত চিনাকি হ'ব, পুৰণি বন্ধু বান্ধৱীৰ লগত যোগাযোগ স্থাপন কৰিব পাৰিব। শুভ সংখ্যা 6, শুভ ৰং ৰঙা। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। সন্তানৰ কৰ্মই আপোনাক আজি গৌৰৱান্বিত কৰি তুলিব। প্ৰেমত শুভ, বিদ্যাত শুভ, শুভ সংখ্যা হৈছে 7, শুভ ৰং বগা। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হ'ব। শাৰীৰিক কষ্ট স্বীকাৰ কৰিব লাগিব। আজিৰ দিনটোত আপোনালোকে প্ৰেমত সঁহাৰি লাভ কৰিব। পুৰণি বিবাদৰ পৰা আপোনালোকে আজিৰ দিনটোত মুক্ত হ'ব, অথবা মামলা মকৰ্দমাত আপোনালোকে আজি জয়ী হ'ব পাৰিব। বিদ্যাৰ্থীৰ মধ্যমীয়া, শুভ সংখ্যা হৈছে 5, শুভ ৰং কলা। এতিয়া আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো পাৰিবাৰিক সুখ লাভ কৰিব। বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব। শত্ৰু জয়ী হ'ব। ৰাজ সাহাৰ্য লাভ কৰিব। শুভ সংখ্যা হৈছে 3, শুভ ৰং ৰঙা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো মানসিক চিন্তা বা কষ্টৰে পাৰ হ'ব, অৰ্থাৎ আজিৰ দিনটোত আপোনালোকে দুশ্চিন্তাত ভুগিব। আজিৰ দিনটোত আপোনালোকৰ মূৰৰ বিষ হ'ব পাৰে, চকুৰ অসুখ হ'ব পাৰে আৰু ছালৰ সমস্যাই দেখা দিব। গতিকে আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। কৰ্মত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব। আজিৰ দিনটোত নিজৰ মনটোক আপোনালোকে সংকল্পবদ্ধ কৰিব। আৰু আজিৰ দিনটোত আপোনালোকে পাৰিলে ৰাতিপুৱা সূৰ্যক প্ৰণাম কৰি সূৰ্যক অৰ্ঘ্য প্ৰদান কৰিব গা ধুই। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব।
নিজৰ সাহসিকতা প্ৰদৰ্শন কৰিব, নিবনুৱাৰ কৰ্মৰ সন্ধান, শুভ সংখ্যা 2, শুভ ৰং বগা। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শাৰীৰিক দুৰ্বলতা অনুভৱ কৰিব, চাকৰিত পদোন্নতি, যান বাহন লাভ হ'ব, পুৰণি বন্ধুৰ লগত মিলন হ'ব, বিদ্যাত সুনাম অৰ্জন, শুভ সংখ্যা হৈছে 8, শুভ ৰং বগা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শুভ হোৱা দেখা যাব। আজি নিজৰ মন পচন্দৰ খাদ্য আপোনালোকে বনাব পাৰিব আৰু আনকো ৰান্ধি খুৱাব পাৰিব, নিজেও মন পচন্দৰ খাদ্য খাব পাৰিব। আকস্মিক ভ্ৰমণ, পাৰিবাৰিক সুখ লাভ আৰু বিদ্যাত শুভ সংখ্যা 6, শুভ ৰং হৈছে ৰঙা কলা মিহলি। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পাব। যদি আপোনালোকে দীৰ্ঘদিন ধৰি ৰোগত কষ্ট পাই আছে, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকে পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পাব, প্ৰিয়জনৰ আগমন হ'ব, নতুন ব্যক্তিৰ লগত সংযোগ স্থাপন হ'ব, শুভ সংখ্যা হৈছে 4, শুভ ৰং সেউজীয়া। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটি আগুৱাই নিবলৈ শ্বেয়াৰ কৰিব আৰু দৈনিক ৰাশিফল পাই থাকিবলৈ আৰু এষ্ট্ৰ ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে যদি মোৰ দ্বাৰা আপোনালোকৰ জীৱনত থকা গ্ৰহগতিৰ সমস্যাৰ বিষয়ে জানিব বিচাৰে, সমাধান কৰিব বিচাৰে, জন্মকুণ্ডলী চাব বিচাৰে, জন্মকুণ্ডলী প্ৰস্তুত কৰিব বিচাৰে, তেতিয়াহ'লে কাষত দিয়া ফোন নম্বৰত যোগাযোগ কৰিব। ধন্যবাদ।